ঠিক আছে, কি খবৰ তোমালোকৰ? আছে সকলোৱে ভাল? আজি মই ভিডিঅ'টো বনাওঁ নবনাকৈ বনাইছোঁ। এক ছেকেণ্ডত হাজাৰ হাজাৰ মানুহ ধ্বংস হৈ যাব পাৰে আজিকালিৰ দিনত। চাওক কিমান এটা ভাবিবলগীয়া কথা। তো মোৰ খবৰটো পাই বহুত বেয়া লাগিলে, কাৰণ উত্তৰাখণ্ডত এটা ঘটনা হৈ গ'ল। যোনটো তোমাৰ বান আহিছিলে, পাহাৰৰ যিটো পানী বৈ থাকে ন, কিন্তু এনেকুৱা এটা পৰিস্থিতি আহিলে যে এনেকুৱা এটা স্পীডত বান আহিলে, সেই বানে সেই পবিত্ৰ ইমান ধাৰত অহা পানীয়ে এখন গাঁও ছেকেণ্ডত ছেকেণ্ডত ভাঙি ছিঙি লৈ গ'ল, আৰু হাজাৰ হাজাৰ মানুহ তাত মৰা মৃত্যু হ'ল। তো বহুত বেয়া লাগে। তো যোনবোৰ মানুহ পাহাৰত থাকিবলৈ ভাল, কিন্তু ঠিক আছে, অকল থাকিবলৈ ভাল সেইবোৰ মানুহ, যোনবোৰ মানুহ পাহাৰত বসবাস কৰে, সেইবোৰ মানুহ অকল থাকিবলৈ ভাল তেওঁলোকৰ বাবে। কিন্তু ৰিয়েলত আচলতে তেনেকুৱা নহয়, ঠিক আছে। ৰিয়েলত বহুত চেঞ্জ, বহুত কোন সময়ত কি হৈ যায় ক'ব নোৱাৰি। সেইকাৰণে মই যোনসকলে পাহাৰ ছাইডত আছা, বসবাস কৰি আছা, বা পাহাৰত যোনসকলে ফুৰিবলৈ যোৱা পাহাৰ ছাইডে, প্লিজ অকণমান সাৱধানেৰে যাবা, অলপ ছেফটি প্ৰদান, নিজকে অলপ ছেফটি সুৰক্ষা দি যাবা। কাৰণ আৰু তোমালোকে যোনবোৰ ৱাটাৰফলত যাওঁতে সদায় ছেফটি থাকিবা, কাৰণ আজিকালিৰ দিনত তোমালোকে দেখিবলৈ পাইছা স্নেক হওক, কিমান এটা বৃহৎ স্নেক কিমান ওলোৱা দেখা যায়। সেইকাৰণে পানীত যেতিয়া তোমালোকে নামিবা, অলপ সাৱধান, ইফালে সিফালে চাই, আৰু জংঘলত যেতিয়া পাহাৰ ছাইডৰ জংঘলত যেতিয়া ফুৰিবলৈ যাবা, প্লিজ তোমালোকে ইণ্ডিভিজুৱেল এটা লাঠি বা ইণ্ডিভিজুৱেল কিবা জীৱ জন্তু মাৰিবৰ বাবে লগত এটা লৈ যাবা। কাৰণ জংঘলত যেতিয়া তোমালোকে ফুৰিবলৈ যাবা, কোন সময়ত কি ওলাই যায় তোমালোকে ক'ব নোৱাৰিবা। সেইকাৰণে যেতিয়া তোমালোকে ৰাইডে হওক বা তোমালোকে ফুৰিবলৈ যেতিয়া যোৱা, ট্ৰেভেলিং কৰিবলৈ যেতিয়া যাবা, গৰম বন্ধতেই হওক, যেতিয়াই হওক, প্লিজ নিজক সুৰক্ষা দিবৰ বাবে আগতীয়াকৈ কিবা এটা ব্যৱস্থা কৰি লৈ যাবা। কাৰণ যেতিয়া তোমালোকে জংঘলত যাবা বা কিবা পাহাৰীয়া জেগা যদি ফুৰিবলৈ যাবা, হঠাৎ তোমালোকে নদী ছাইডত যদি যোৱা, তাত বহুত কিছুমান এনেকুৱা জেগা আছে, তোমালোক কোন সময়ত কি হৈ যাব তোমালোকে কেতিয়াও ক'ব নোৱাৰিবা। সেইকাৰণে মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মই তোমালোকক জাষ্ট মোৰ বেয়া লাগিলে, ঠিক আছে। মই সেইকাৰণে কৈ দিওঁ যে তোমালোকক, আৰু বহুতেতো আজিকালি জানেই, কিন্তু মোৰ ভিডিঅ'টো চাই মই ভিডিঅ'টো চাই পেলাই মোৰ নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু যোনসকলৰ মৃত্যু হ'ল, মই এইটোৱে বিচাৰোঁ যে হয়, উত্তৰাখণ্ডৰ প্ৰতিজন মানুহে চাগে এতিয়া তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছে, যাতে তেওঁলোকে, কিছুমান মানুহেতো ভাগিবলৈ দৌৰিবলৈ সময় নাপালে পানী অহাৰ লগে লগে, কিছুমান মানুহ ঘৰত শুই থকাতে থাকি গ'ল। তো চব ভাবিলেই কিমান বেয়া লাগে, ভাবি চাওকচোন। কিছুমান মানুহ শুই আছিলে, কিছুমানে খেলি আছিলে, ছেকেণ্ডত তেওঁলোকক উটুৱাই লৈ গ'ল। তো সঁচাকৈ বহুত বেয়া লাগে, ঠিক আছে। কিন্তু আজিকালি যুগটো এনেকুৱা চিটুৱেশ্যন চলি আছে, তো কি কৰিব, উপায় নাই। আজিকালি যোনটো যুগ তেনেকুৱাই চলি আছে, আৰু ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে বুলি কয়। কিন্তু ভগৱানৰ মহিমা কোনেও ক'ব নোৱাৰে, কোন সময়ত কাক ক'লৈ লৈ যায়। সেইকাৰণে ভগৱানে যিমান তোমাক দিছে, আয়ুস যিমান কপালত লিখি থৈছে, সেইটোৱে আচলতে আছে বুলি ভাবি ল'ব লাগিব, ঠিক আছে। ভগৱানৰ মহিমা কোনেও গম নাপায়। কিন্তু মোৰ এইটোৱে বেয়া লাগিছে, কিমান মানুহে যে শুই আছিলে, কিমান মানুহ খেলি আছিলে, কিমান ল'ৰা ছোৱালীয়ে টিভি চাই আছিলে বা আমুক কৰি আছিলে, তো তেওঁলোকৰ কি হ'ল। সেইকাৰণে মোৰ বহুত বেয়া লাগিল, ভিডিঅ'টো চাই পেলাই বহুত বেয়া লাগিলে।